কথা তাত পৰিদৰ্শন কৰিলোঁ আজি। পৰিদৰ্শন কৰিলোঁ মানে পৰিদৰ্শন কৰিবলৈ আমাক নিদিলে ক'ব গ'লে। আমি যেতিয়া তাত সোমাবলৈ ধৰিছোঁ আৰু পুলিচ এনেকুৱা মোতায়েন কৰা আছে তাত মানে ওচৰৰ পাজৰৰ মানুহো যাতে মানে বেলেগ মানুহে আহি তেওঁলোকক যাতে কোনো কথা সুধিব নোৱাৰে তেনেকুৱা এটা পৰিৱেশত ৰাখিছে আৰু মানুহবিলাকে ভয়তে কেনে কথাও ক'বলৈ মানে ৰাজি হৈ থকা নাই। তো আমি তথাপিতো এখন লক্ষু গোৱালা নামৰ মানুহজনৰ ঘৰটো ভাঙি দিছিলে। তেওঁৰ ভতিজাকৰ ঘৰত আমি সোমালোঁ কোনোমতে। তো সোমোৱাই 1 মিনিটো তেওঁৰ লগত বহি কথা পাতিবলৈ পোৱা নাই, পুলিচ আহি হাজিৰ হ'লেই। কি কথা পাতিছে, কি কথা এইবিলাক কথা বতৰা। গতিকে এইটোতো বহুত মানে এটা সাংঘাতিক কথা হৈ গ'ল যে তেওঁলোকে মানে মানুহক উচ্ছেদ কৰিব আৰু উচ্ছেদ কৰি তাত খবৰ ল'বলৈ কাকো মানুহক নিদিব, এটা আতংকময় পৰিৱেশ জাৰি ৰাখিব। তো এইটো কেনেকুৱা উন্নয়ন? এটা প্ৰথমটো প্ৰশ্ন আমাৰ সেইটোৱে লাগিলে। অসমৰ ৰাইজকো আমি ক'ব খুজিছোঁ যে আপোনাৰ যদি আপুনি 200 বছৰ ধৰি তেওঁলোকে এইটো মাটি প্ৰায় দখল কৰি আহিছে। সেইখিনি মাটি 200 বছৰ ধৰি তেওঁলোকে খেতি কৰি আহিছে, কাৰো কোনো অসুবিধা হোৱা নাই। ওচৰতে চাহ বাগান আছে, তো চাহ বাগানৰ খেতি হৈ আছে ইমান বছৰ ধৰি। চাহ বাগানৰ মালিকে ধুনীয়াকৈ খেতি কৰি আছে, তো চাহ খেতি হৈ আছে তাত কোম্পানীবিলাকে। তো তাত যিটো সাধাৰণ মানুহ যিখিনি আছে, আদিবাসী মানুহ এটা পৰিয়াল, তো সেইসকলে যিটো খেতি কৰি আছে, তো সেই খেতিৰ পৰা উচ্ছেদ কৰিবলৈ কাৰণে সেইটো কথাটো আমি প্ৰথম কথা বহুত মানে আমি এটা আতংকময় পৰিৱেশত আছে। আৰু এইটো আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। CPIML ফালৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এইটো এটা হৈছে উচ্ছেদ ৰাজ আৰু বুলডেজাৰ ৰাজৰ এটা নমুনা, আৰু এটা নমুনা আমি দেখিবলৈ পালোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে এতিয়া কাজিৰঙা এখন ঐতিহ্য ক্ষেত্ৰ হয়। তো এই ঐতিহ্য ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ হাতীৰ কৰিডৰ থাকে, আৰু সেই বাহানাত বহুত মানুহক অলৰেডি তেওঁলোকে উচ্ছেদ কৰি আছে হাতীৰ কৰিডৰ বুলি। আৰু তেনেকুৱা ক্ষেত্ৰত ইয়াতে যিখন পঞ্চতৰা হোটেল হ'বলৈ গৈ আছে, সেইটোতো হাতীৰ কৰিডৰেই হয় ক'ব গ'লে। আমি যিমানটো খবৰ পাইছোঁ তাৰ স্থানীয় মানুহে কৈছে যে কাৰ্বি আংলঙৰ পৰা তালৈ পাহাৰৰ পৰা হাতী নামি আহে, আৰু হাতী নামি আহিলে সেইবিলাক জেগাতে তেওঁলোকে বিচৰণ কৰে। আৰু সেই বিচৰণ কৰিলেও এইটো যেনেকৈ আজিৰ পৰা হাতী আৰু মানুহে যেনেকৈ এটা সহাৱস্থান কৰি আন্দোলন কৰিলেও, জুই ফুৱালেও, কিবা কিবি লগাই হাতী খেদিলেও, কিন্তু সেই সহাৱস্থানৰ মাজত মানুহ চলি আছে ইমান দিনে। আজি আপোনালোকে কল্পনা কৰক, যদি কাইলৈ পঞ্চতৰা হোটেল তাত হ'ব, তাততো আৰু হাতীৰ সেইটো ৰাস্তাটো গুচিয়ে গ'ল। গতিকে কাজিৰঙাৰ যদি ইণ্টাৰেষ্টটো আমি চাওঁ, কাজিৰঙাৰ স্বাৰ্থ বুলি যদি আমি চাওঁ, তেতিয়াহ'লেও তাত পঞ্চতৰা হোটেলখন হ'ব নালাগে। আৰু তেতিয়া যদি অসমৰ কথাও যদি ভাবি চাওঁ, অসম গৌৰৱৰ কথা যদি ভাবি চাওঁ, কাজিৰঙাৰ মানে স্বাৰ্থৰ কথা চাবলৈ গ'লে, তেতিয়াহ'লে তাততো হ'বই নালাগে এখন কোনো কাৰণত। এতিয়া যিটো উন্নয়নৰ নামত যিটো হিমন্ত বিশ্ব বা BJP চৰকাৰে যিটো নমুনা লৈ আহিছে মডেল, সেইটো বহুত ডেঞ্জাৰাছ মডেল। যিটো মডেলৰ ইয়াত এটা অসমতো ফুটি উঠিছে। আপুনি গুৱাহাটীত আপুনি যিটো বানপানী হ'ল যোৱা 6 তাৰিখে, তাতো আপুনি গম পাব। সেইটো হৈছে যে লোকেল মানুহ, খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সম্পূৰ্ণৰূপে ধ্বংস কৰি তাৰ ওপৰত তেহেঁতে উন্নয়ন বনাব খোজে। আৰু সেইটোৰ উন্নয়নৰ নমুনা একটা আছিলে অযোধ্যা ৰাম মন্দিৰ য'ত বনাইছে আপোনালোকে গম পাইছে। অযোধ্যা ৰাম মন্দিৰত বনালে, কিন্তু লোকেল চাৰিওফালৰ খিলঞ্জীয়া মানুহবিলাকক উচ্ছেদ কৰি দিলে। কাৰণ তাত পৰ্যটন ক্ষেত্ৰ হ'ব, গুজৰাটৰ বনিয়াকানি তাত সংস্থাপন কৰিব লাগিব, লোকেল মানুহবিলাকক উচ্ছেদ কৰি দিলে। বাহানাটোত দিলে উন্নয়ন, বাহানাটোত দিলে ধৰ্মীয় আমাৰ ইয়াত অনুষ্ঠান হ'ব, কিন্তু কামটো কি কৰিলে? কামটো কৰিলে গুজৰাটৰ বনিয়া স্বাৰ্থত কৰিলে। এতিয়া ইয়াত তেওঁলোকে যিবিলাক বিতৰ্ক চলাই আছে, এইটো উন্নয়ন নহয়তো। খিলঞ্জীয়া মানুহ আমাৰ ইয়াতে শ বছৰ ধৰি যিবিলাক মানুহ তাত জীয়াই আছে, সেইবিলাক মানুহক ধ্বংস কৰি কেনেকৈ উন্নয়ন হ'ব পাৰে? তো সেইবিলাকক ৰক্ষা কৰাটো, সেইবিলাকক ডেভেলপ কৰাটোহে উন্নয়ন হ'ব পাৰে। ইয়াত আহি বাহিৰৰ পৰা এটা আদানী আম্বানী কোনোবা হায়াত এটাক আনি পেলাই পঞ্চতৰা হোটেল কৰি দিব, সেইটো কেনেকৈ উন্নয়ন হ'ব? এইটো উন্নয়ন হ'বও নোৱাৰে ন। আৰু এনেও আপুনি চাব, কাজিৰঙা বুলি ক'লে তাতো লোকেল মানুহৰ ইণ্টাৰেষ্টটো বহুত কমহে জড়িত হয়। আৰু হিমন্ত বিশ্ব অহাৰ পিছত এইবিলাক ঘটনা বহুত বাঢ়িছে। আৰু এইটো হৈছে কৰ্পৰেটৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে পৰিৱেশ, আনকি কাজিৰঙাৰ নিচিনা ঐতিহ্য ক্ষেত্ৰ, খিলঞ্জীয়া মানুহৰ স্বাৰ্থ, এইবিলাক ধ্বংস কৰাটো এতিয়া এইখন চৰকাৰৰ মূল উদ্দেশ্য হৈ পৰিছে। আৰু সেইকাৰণে আমি CPIML ফালৰ পৰা এইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এই যিকেইটা পৰিয়ালক উচ্ছেদ কৰিছে, এই পৰিয়ালক উচ্ছেদ কৰা নচলিব। তেওঁলোকক খেতি মাতিৰ পৰা তেওঁলোকক পুনৰ সংস্থাপন কৰিব লাগিব। আৰু কোনো কাৰণত এনেকুৱা বাহিৰৰ পৰা আনি আমদানিকৃত উন্নয়ন আৰু যিটোৱে খিলঞ্জীয়া স্বাৰ্থ ধ্বংস কৰে, যিয়ে কাজিৰঙাৰ ঐতিহ্য ক্ষেত্ৰ ধ্বংস কৰিব, যিয়ে পৰিৱেশ ধ্বংস কৰিব, তেনেকুৱা উন্নয়ন আমি বিৰোধিতা কৰিছোঁ।